নিযুক্তি সম্পৰ্কীয় বিগ আপডেট এটা আপোনালোকক দিব বিচাৰিছোঁ। DSEৰ ফালৰ পৰা আহিছে বিগ আপডেটটো। গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিক্ৰুটমেণ্টৰ এপইণ্টমেণ্ট ডেট ইতিমধ্যে ফাইনেলাইজ হৈ গৈছে। এই সম্পৰ্কে অফিচিয়েল আপডেট আহিছে। অহা 13 নৱেম্বৰ তাৰিখে গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট প্ৰাৰ্থীৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব আৰু এই নিযুক্তি পত্ৰত কোন প্ৰাৰ্থীয়ে যাব লাগিব আৰু কি ডকুমেণ্টছ লগত লৈ যাব, সময়কেইটা, ভেনু ক'ত ইত্যাদি মই আলোচনা কৰিম। ইয়াতে চাওক। ইন ৰেছপন্স টু দ্য এডভাৰ্টাইজমেণ্ট পাব্লিছড ইন দ্য লোকেল ডেইলিজ ভাইট কমন এডভাৰ্টাইজমেণ্ট ডেট ইজ 27th December 2023. It is for information that all the qualified and selected candidate for the post of post-graduate teacher and graduate teachers of government and provincialized secondary school গোটেইখিনি যাব লাগিব। তাৰ লগতে except the candidates selected under person with disability and T-tribe and Adivasi category. So, PWD, T-tribe আৰু আদিবাসী কেটাগৰীৰ প্ৰাৰ্থীৰ বাহিৰে বাকী সকলো প্ৰাৰ্থীয়ে মাষ্ট এটেণ্ড দ্য ওৰিয়েণ্টেশ্যন কাম চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন অফ এপইণ্টমেণ্ট লেটাৰ এজ পাৰ ডেট এণ্ড ভেনু মেনশ্যন বিল'। যিদৰে LPPৰ প্ৰাৰ্থীসকলৰ যি চেৰিমনিয়েল ফাংচন অনুষ্ঠিত কৰিছিল তাত বাধ্যতামূলকভাৱে সকলোকে এটেণ্ড হ'বলৈ নিৰ্দেশ দিয়া হৈছিল, ঠিক সেইদৰে গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট প্ৰাৰ্থীৰ যিটো চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰাম হ'ব তাতো বাধ্যতামূলকভাৱে ইয়াত উপস্থিত হ'বলৈ নিৰ্দেশ দিছে। It is also informed that the attendance of the candidates will be taken while entering the venue. So, attendance ল'ব বুলি কৈছে। আৰু আপোনালোকে যিসকলৰ ছিলেক্টেড হৈছে সেই প্ৰাৰ্থীসকলে লগত এখন আইডেণ্টি প্ৰুফ লৈ যাব লাগিব সেই এণ্ট্ৰি হোৱাৰ সময়ত। আৰু অহা 13 নৱেম্বৰ তাৰিখে এই গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট প্ৰাৰ্থীসকলৰ এপইণ্টমেণ্ট লেটাৰসমূহ ডিষ্ট্ৰিবিউশ্যন কৰিব। LP স্কুলৰ যিখন ভেনু আছিলে ভেটেনেৰী কলেজ প্লেগ্ৰাউণ্ড খানাপাৰা সেইখনতে হ'ব। ৰিপৰ্টিং টাইম 2 PM আবেলি 2 বজাত ৰিপৰ্টিং টাইম দিছে। চ' মোৰ এই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ আপডেটটো জনালোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।